নমস্কাৰ, সকলোৱে জানে যোৰহাটৰ এজন জনপ্ৰিয় চিকিৎসক আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু সেয়ে সামাজিক অনুষ্ঠান সাহসৰ উদ্যোগত আজি যোৰহাটৰ বৰুৱাচালিস্থিত নীলমণি ফুকন স্মাৰক সহস্ৰ উদ্যানত সদ্য প্ৰয়াত শংকৰজ্যোতি পৰাশৰ দেৱৰ উদ্দেশ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। উক্ত অনুষ্ঠানটোত যোৰহাটৰ বিজেপি নেতা, অসম ঔদ্যোগিক আন্তঃগাঁথনিক উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী ডাঙৰীয়া, সঞ্জীৱনী নাৰ্ছিং হোমৰ নাৰ্ছ কৰ্মী, চিকিৎসক, চিকিৎসা বিভাগৰ লগত জড়িত বহু ব্যক্তি, সাংবাদিক বন্ধুকে ধৰি যোৰহাটৰ বহু শুভাকাংক্ষী ৰাইজ আন্তৰিকতাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলনে তেখেতক শ্ৰদ্ধা নিবেদন কৰে। তেখেত জীৱিত কালত চিকিৎসা সেৱাৰ জৰিয়তে যোৰহাটৰ সহস্ৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠিছিল। এইজন চিকিৎসকে চিকিৎসা সেৱাৰ জৰিয়তে আনকি মোৰ ঘৰৰ সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। সকলোৱে তেখেতক কোনোবাই নিজৰ বন্ধু, কোনোবাই ভাতৃ এনেদৰে ভাবিবলৈ বাধ্য হৈছিল। তেখেতৰ অকাল মৃত্যুত যোৰহাটবাসীৰ মাজত গভীৰ শোকৰ ছাঁ পেলায়। সহপাঠী আমাৰ সকলোৰে পৰিচিত ডাক্তৰ প্ৰাঞ্জল দত্ত ডাঙৰীয়া, তেখেতক আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰম্ভণি বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ শ্ৰদ্ধাৰ সমূহ যোৰহাটৰ ৰাইজ, মই যোৰহাটৰে ল'ৰা, এই 4 নং ৱাৰ্ডত পঢ়ি লাহে লাহে গভৰ্ণমেণ্ট বইজ, তাৰপিছত JV কলেজৰ পৰা এইখিনি চিনাকি, ইয়াতে খোজকাঢ়ি ডাঙৰ দীঘল হোৱা। পৰাশৰো একেই, আমি একেলগে অসম চিকিৎসা মহাবিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট যোনটো ষ্টাডি, তাত 3 বছৰ একেলগে প্ৰশিক্ষণ লৈছিলোঁ। এই বিশেষ পৰাশৰক মই তুমি বুলিয়ে মাতোঁ, আৰু পৰাশৰ যিটো আমাৰ পৰা আঁতৰি গ'ল সেইটো এটা অপূৰণীয় ক্ষতি, যিটো আমি কৈ শেষ কৰিব নোৱাৰোঁ, আমি সকলোৱে জানো। আৰু এই উপলক্ষে মানুহ আমি কোনেও নাথাকোঁ, সেইটো আমি জানো, এইটো অপ্ৰিয় সত্য। কিন্তু অকালতে যেতিয়া আমি আমাৰ মৰমৰ এজন আঁতৰি যায়, যি নেকি সমাজৰ কাৰণে কিবা এটা কৰি থৈ গৈছে বা কৰি আছিল, সেইটো এটা অপূৰণীয় ক্ষতি বুলিয়ে ভাবোঁ। বিশেষকৈ যোৰহাটৰ নিচিনা ঠাইত, য'ত আমি অসমীয়া বুলি মই নিজেও গৰ্ব কৰোঁ। এতিয়াও যেতিয়া যোৰহাটৰ পৰা মই বেলেগ ঠাইত থাকোঁ, মই যোৰহাটৰ বুলি গৰ্ব কৰোঁ। আৰু এনেকুৱা অনুষ্ঠান আমি খুব কমেই অন্য ঠাইত দেখোঁ, যিটো আমি যোৰহাটত দেখা পাওঁ। আৰু এই বিশেষ অনুষ্ঠানত সাহস শুনিলেই ভাল লাগে নামটো, সমূহ বিষয়ববীয়াক এই বিশেষ অনুষ্ঠানৰ কাৰণে আৰু যিটো বন্তি প্ৰজ্বলনৰ যিটো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, এইটো খুব ভাল লাগিছে। আৰু ইয়াত উপস্থিত থকা সমূহ যোৰহাটবাসী ৰাইজ, ইয়াত উপস্থিত থকা বিভিন্ন সংগঠনৰ কৰ্মীবৃন্দ তথা আমাৰ মিডিয়া চেলৰ বিভিন্ন কৰ্মীবৃন্দকে আৰম্ভ কৰি আমাৰ ইয়াত দেখিছোঁ আমাৰ চিকিৎসা কৰ্মীও আছে। অসম চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত অধীক্ষক হিচাপে আপোনালোকৰ মাজত থাকিবলৈ পাই আৰু আপোনালোকৰ ওচৰত দুআষাৰ ক'বলৈ পাই নিজেই যথেষ্ট গৰ্ব অনুভৱ কৰিছোঁ। মোৰ বন্ধু অলক বৰঠাকুৰ, আমি 89 যোনটো যোৰহাটৰ গভৰ্ণমেণ্ট বইজৰ বেষ্ট আছিলোঁ, অলকে কোৱাৰ কাৰণে আহিলে আৰু এইটো মোৰ সৌভাগ্য হ'ল। মই এটাই কথাই কওঁ, পৰাশৰৰ লগত আমি যেতিয়া গভৰ্ণমেণ্ট বইজত মই 1 বছৰ ডাঙৰ আছিলে, তেতিয়াও আমি যথেষ্ট অনুপ্ৰাণিত আছিলোঁ। কাৰণ পৰাশৰ অকল শিক্ষা বা এইটো ক্ষেত্ৰতেই আগবঢ়া নাছিলে, সি খুব ভাল তাবলা বজাইছিলে, সি গানৰ কলি আওৰাইছিলে। তাৰ উপৰি যিকোনো বিপদৰ সময়ত পৰাশৰ যাবানে বুলি ক'লে সি কেতিয়াও আজিলৈকে না কোৱা নাছিলে। এইটো এটা বৰ ডাঙৰ কথা আছিলে। আৰু আমি যেতিয়া হোষ্টেলত আছিলোঁ, কেতিয়াবা বিপদ হ'লে এইটো আমি সকলোৱে জানো, কিন্তু আমি কাকো নাপালেও পৰাশৰক পালে আমি পৰাশৰ ওলাই আহিছিলে। আৰু যেতিয়া আমি পোষ্ট গ্ৰেজুৱেশ্যনৰ সময়ত আমি যেতিয়া এটা ট্ৰেইনিঙৰ সময়ত আমাৰ এগৰাকী শিক্ষক বীণাপানী দলে, তেখেত আমাৰ ইয়াৰে যোৰহাটৰ, তেখেতে আমি গংগাৰ পাৰত যেতিয়া কৈছিলে যে আমি অকণমান গৈ পেলাই স্নান কৰোঁ বা অকণমান পানী লওঁ, কোনো এজনেই আগবাঢ়ি যোৱা নাছিল, যিটো পৰাশৰে আগবাঢ়ি গৈছিলে। চ' এনেকুৱা বহুত উদাহৰণ আছে। তাৰ মাজতে পৰাশৰৰ যিটো চিকিৎসা মিঠামুখীয়া আৰু তাৰ যিটো
আত্মীয়তা মানুহৰ লগত, এইটো আমি সকলোৱে জানো। গতিকে তাক কৈ আমি শেষ কৰিব নোৱাৰোঁ। মই আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ, পৰাশৰ য'তেই থাকে ভালে থাকক। আৰু পৰাশৰ যদিও মোতকৈ এবছৰ জ্যেষ্ঠ, তথাপিতো ভাবোঁ সি আমাক ওপৰৰ পৰাই আশীৰ্বাদ দি যাওক আৰু আমাৰ সকলোৰে মংগল কামনা কৰি যাওক। আৰু পৰাশৰৰ অভাৱ হয়তো আমি বহুত দিনলৈকে অনুভৱ কৰি থাকিম। সেয়ে ইয়াকে কৈ মই মোৰ বক্তব্য আমি সামৰণি মাৰিছোঁ। যদিও পৰাশৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে, মই ভাবোঁ এইটো এটা অনুষ্ঠান, ইয়াত আমি বন্তি প্ৰজ্বলন কৰিছোঁ, কিন্তু পৰাশৰ বা এনেকুৱা আমি মানুহ সদায় মনত ৰখা উচিত। আৰু এইটো এটা ভাল পদক্ষেপ সাহসৰ কাৰণে। মই সাহসৰ সমূহ কৰ্মীবৃন্দক মোৰ ফালৰ পৰা বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ এনেকুৱা অনুষ্ঠানৰ কাৰণে। ধন্যবাদ সকলোকে। ডাক্তৰ শংকৰজ্যোতি পৰাশৰদেৱৰ পৰিয়ালবৰ্গৰ হৈ তেখেতৰ ভনী জোঁৱাই সুমন বৰঠাকুৰদেৱ আমাৰ মাজত উপস্থিত আছে। উপস্থিত থকা সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ মই সাহসক সঁচাকৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা অনুষ্ঠান কৰাৰ কাৰণে। আচলতে কি বুলি ক'ম, মই যদিও তাৰ ভনী জোঁৱাই, তথাপিতো মই জনাই নাছিলোঁ যে সি ইমানেই জনপ্ৰিয়। নহ'লে আজি হয়তো তাৰ কাৰণে মই আপোনালোকৰ সন্মুখত এনেদৰে মাইক্ৰফোন লৈ কথা কোৱাৰ সুযোগ পাইছোঁ। নহ'লেতো ক'ৰবাত অখ্যাত জেগাৰ অখ্যাত মানুহ হিচাপে মোক কোনেও চিনিয়ে নাপালেহেঁতেন। আৰু এতিয়া ছ'চিয়েল মিডিয়াত তাৰ বিষয়ে যিধৰণে লিখিছে, সঁচাকৈ তাক দেখি নহয় পঢ়ি সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰিছোঁ। এটাই আশা কৰিছোঁ, মোৰ পূৰ্বৰ সন্মানীয় বক্তাজনে কৈ গৈছে যে যোৰহাটৰ যি সম্পদ, যি মানৱ সেৱাৰ লগত জড়িত, তেনেকুৱা মানুহবিলাক সঁচাকৈ হেৰাই যোৱাটো আমাৰ বাবেই দুৰ্ভাগ্য। আমি আশা কৰিম যাতে তেনেকুৱাবিলাক কেতিয়াও নহয়, যি কাৰণতে নহওক লাগে। এটা কথা মোৰ মনত পৰিছে আজি, সঁচা কথা ক'বলৈ গ'লে, যে সি এনেকুৱা এটা মানুহ আছিলে, মই তাৰ কিবা যদি সমস্যা হৈছে বা ব্যক্তিগত কিবা অসুবিধা পাইছে, কোনোদিনেই মোক শ্বেয়াৰ কৰা নাছিলে। অথচ মইহে তাক কৈছিলোঁ, শংকৰ এনেকুৱা হৈছে, তুমি অলপ চাই দিবাহি, তাক কৈ দিবাচোন। মোৰ যেতিয়া ব্যক্তিগত লাইফত কেতিয়াবা অসুবিধা হ'লে, সমস্যা হ'লে, হাঁহি এটা মাৰি পেলাই সি উৰুৱাই দিছিলে। গতিকে সঁচাকৈ আচৰিত হৈছোঁ যে এনেকুৱা জনপ্ৰিয় এজন চিকিৎসক আমি হেৰুৱাব লগা হ'ল। তাতকৈ আৰু বেলেগ কি ক'ম। আশা ৰাখিছোঁ তেনেকুৱা তেওঁৰ যিখিনি অৰিহণা সমাজৰ প্ৰতি, সেইখিনি সাহসৰ যোগেদি হওক বা আমাৰ মাজত ই সদায় এটা এক্সাম্পল হৈ ৰওক। আচলতে মানুহৰ মৃত্যু স্বাভাৱিক, কিন্তু আকস্মিক মৃত্যুৱে সঁচাকৈ সংঘাত দিয়ে। সেই সংঘাতটো আপোনালোকে বহন কৰিব লগা হৈছে, আমি সকলোৱে বহন কৰিছোঁ। বৰ বিশেষ দীঘলীয়া নকৰোঁ। শেষত পুনৰবাৰ আপোনালোক ইয়াত উপস্থিত হোৱাৰ কাৰণে সমূহ পৰিয়ালবৰ্গৰ হৈ মই আপোনালোকক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু সাহসৰ প্ৰতিও ধন্যবাদ জনাইছোঁ, যাতে মোৰ পূৰ্বৰ বক্তাই কৈ দিয়াৰ দৰে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক যাতে আপোনালোকে আগুৱাই যাব পাৰে, ভৱিষ্যতলৈ লৈ যাব পাৰে, সাহস এটা প্ৰেৰণা দিব পাৰে, অনুপ্ৰেৰণা দিব পাৰে, তাকে আশা কৰি মোৰ চমু কথাখিনি শেষ কৰিছোঁ। ধন্যবাদ। আজি কিছু সময় আগতে অসমৰে এগৰাকী বৰ্ষীয়ান অভিনেতা, মঞ্চ আৰু বোলছবিৰ অভিনেতা তিলমিজুৰ ৰহমান দেৱে আজি ইহলীলা সম্বৰণ কৰিছে। গতিকে আজি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৱে তেখেতৰ বিদেহ আত্মাৰ চিৰসদ্গতি কামনা কৰাৰ লগতে আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অনুষ্ঠান বেছি দীঘলীয়া কৰিব বিচৰা নাই, তথাপিও আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে পৰিচিত যোৰহাটৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা প্ৰয়াত ডাক্তৰ শংকৰজ্যোতি পৰাশৰদেৱৰ সহপাঠী সাংকব কৌশিক বৰুৱা ডাঙৰীয়া। তেখেতক চমুকৈ বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে মান্যানুসাৰে শ্ৰদ্ধা জনাইছোঁ। শংকৰজ্যোতি পৰাশৰ সৈতে ক্লাছ 5ৰ পৰা একেখন বেঞ্চত পঢ়িছিলোঁ।
মোৰ বিয়াৰ দৰা ধৰা আছিল কি আমাৰ সম্পৰ্ক সেই পৰ্যায়ৰ মই নিজৰ কথা ক'ব খোজা নাই সম্পৰ্কটোৰ কথাৰ কাৰণে কৈছোঁ আৰু সেয়ে ভাবিছিলোঁ যে শংকৰ চাগে মোৰেই ঘনিষ্ঠ বন্ধু আমি দুটা খুব নলেগলা লগা মই ভাবিছোঁ সি মোৰ আটাইতকৈ ঘনিষ্ঠ মই তাৰ আটাইতকৈ ভাল বন্ধু কিন্তু শংকৰৰ মৃত্যুৱে মোৰ এই ভুল ভাঙিলে মই দেখিছোঁ এতিয়া প্ৰত্যেকজন মানুহে কয় শংকৰ মোৰ অতি ঘনিষ্ঠ বন্ধু মোৰ লগত অত্যন্ত ভাল অনুভৱ কৰিছোঁ হয় কথাষাৰ মিছা নহয় শংকৰ যোৰহাটৰ ঘৰে ঘৰে প্ৰত্যেকৰে ঘৰত কাৰোবাৰ ভাই কাৰোবাৰ ককাই কাৰোবাৰ ল'ৰা কাৰোবাৰ ভতিজা কাৰোবাৰ খুৰা এইদৰে সোমাই পৰিছিল এই যিটো জনসম্পৰ্ক প্ৰত্যেক মানুহৰ লগত উচ্চ নিচ্চ ধনী দুখীয়া সকলো স্তৰৰ মানুহৰ লগত আত্মীয় হৈ সোমাই যাব পৰাৰ যি জনসম্পৰ্কৰ স্কিল শংকৰে আয়ত্ব কৰিছিল সেয়া সঁচাকৈ ঈৰ্ষণীয় আৰু সেই জনসম্পৰ্কই মই বিশ্বাস কৰোঁ শংকৰক আজীৱন আমাৰ মাজত অমৰ কৰি ৰাখিব প্ৰিয় ফুলপাহ ভগৱানে সোনকালে ছিঙি নিয়ে কয় আৰু সেয়ে হয়তো শংকৰ আমাৰ মাজৰ পৰা সোনকালে গ'ল কিন্তু মই বিশ্বাস কৰিম যে কায়িকভাৱে আঁতৰি যোৱা শংকৰ আমাৰ হৃদয়ত আমাৰ মনৰ ফুলনিত সদায় ফুলি থাকিব মই তাকে কামনা কৰি শংকৰৰ চিৰশান্তি কামনা কৰিছোঁ ধন্যবাদ আৰু লগতে এইখিনিতে কৈ ভাল লাগিব এটা এই বেয়াৰ মাজত এটা ভাল কথা আমি সদায় কওঁ যে আমাৰ মানুহবোৰক পাহৰি যোৱা যায় কিন্তু সাহসৰ দৰে এটা অনুষ্ঠানে যোৰহাটত আগতো এনেকুৱা কাম কৰিছে এই মানুহখিনিক পৰিচয় কৰাই দিয়াৰ যোৰহাটৰ এটা চিনাকি অনুষ্ঠান যি হৈ পৰিছে সাহস যোৰহাটৰ স্বাভিমান হৈ পৰিছে সাহস মই আশা কৰিম সাহসে এনেকুৱা সাহসিকতাৰে পৰৱৰ্তী কালটো আগবাঢ়ি যাওক ধন্যবাদ আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিলৈ আগবাঢ়িব বিচাৰিছোঁ আমি প্ৰথমেই আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া যোৰহাট প্ৰেছ ক্লাবৰ সন্মানীয় সাধাৰণ সম্পাদক পৰমানন্দ বৰা ডাঙৰীয়া প্ৰাক্তন সম্পাদক প্ৰদীপ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে পৰিচিত চিকিৎসক ডক্টৰ পংকজ বৰুৱা ডাঙৰীয়া আমি সকলোকে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ শান্তনু শৰ্মা ডাঙৰীয়া শ্যামন্ত গৌতম ডাঙৰীয়া লগতে আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল উপস্থিত আছে সকলোকে আমি আগবাঢ়ি আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ইয়াত উপস্থিত থকা সকলোকে আগবাঢ়ি আহি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত অংশ ল'বলৈ অনুৰোধ জনাইছোঁ আমাৰ যুৱ সমাজকৰ্মী উজ্জীৱনৰ সঞ্চালক শ্ৰীমন্ত মাধৱ দত্ত আছে সাংবাদিক বিৰাজ বৰুৱা আছে সকলোকে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ হৈ সন্মানীয় সম্পাদক গৌতম বৰুৱা ডাঙৰীয়া আছে সতীৰ্থ 91 হৈ সিদ্ধান্ত শংকৰ দত্ত ডাঙৰীয়া আছে সকলোকে আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ বন্ধু 89 হৈ ডাক্তৰ দত্ত ডাঙৰীয়া আৰু অলপ বৰা ডাঙৰীয়া আছে সঞ্জীৱনী হস্পিটেলৰ কৰ্মচাৰীসকল আমাৰ মাজত উপস্থিত আছে সকলোকে আমি একাধিক্ৰমে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ
আমাৰ সাহস আছিলে যিকোনো বিপদ যিকোনো অভাৱৰ সময়ত শংকৰ সদায় আহি আমাৰ মাজত উপস্থিত হৈছিলে বিশেষকৈ যিখিনি আমাৰ কালচাৰেল প্ৰগ্ৰেম আছিলে সি খুব ভাল তাবলা বজাইছিলে যেতিয়া আমাৰ মনত পৰে যেতিয়া আমাৰ এটা সাংস্কৃতিক অনুষ্ঠানৰ দৰকাৰ হয় শংকৰ পৰাশৰ সদায় আমাৰ মাজত আছিল আৰু তাৰ যথেষ্ট তেতিয়া আমি দেখিছিলোঁ সি ইমান নিপুণ প্ৰতিটো কামতে শিক্ষাৰ ক্ষেত্ৰতে নহয় সি সামাজিকভাৱেও হওক বা আমাৰ যিখিনি ছ'চিয়েলি আমি যোনটো আমাৰ কালচাৰেল প্ৰগ্ৰেম আছিল সকলোতে সি যথেষ্ট ভাল আছিলে কিন্তু সেই তেতিয়া আমি গম পাইছিলোঁ যে তাৰ যথেষ্ট উন্নতি হ'ব আৰু যোৰহাটৰ বুলি বিশেষভাৱে আমি গৰ্ব কৰিছিলোঁ কাৰণ ময়ো এটা যোৰহাটৰে সন্তান আৰু কালক্ৰমত সি আমাৰ ইয়াতে যোৰহাট মেডিকেল কলেজত জইন কৰিছিলে চাকৰি সূত্ৰে তাত বিশেষ অসুবিধাৰ বাবে সি আঁতৰি আহিলে কিন্তু আমাৰ যোৰহাটৰ চিকিৎসা শাস্ত্ৰী বিজ্ঞানত যিমানখিনি তাৰ প্ৰভাৱ সেইটো আৰু কৈ শেষ কৰিব নোৱাৰি মানুহে যথেষ্ট ভাল পাইছিল ভাল পাবই কাৰণ তাৰ সেই গুণ আছিলে কিন্তু অতি দুখৰ কথা যে সি বৰ অকালতে আমাৰ পৰা আঁতৰি গ'ল এই হয়তো বিয়োগ আমি পূৰণ কৰিব নোৱাৰিম হয়তো পূৰণ হ'ব কিন্তু আমি তাক সদায় মনত ৰাখিম আৰু শংকৰজ্যোতি পৰাশৰক মই এটাই কওঁ যে তাৰ এই যি মানৱ দৰদী তাৰ যি সমাজৰ প্ৰতি তাৰ যি এটা অন্তৰৰ পৰা যি তাৰ মৰম সেইটো কেতিয়াও কৃপণলী কৰা নাছিল গতিকে শংকৰ য'তেই থাকক সি ভালেৰে থাকক আৰু আমাক আশীৰ্বাদ দি যাওক মই চিকিৎসক হিচাপেও কৈছোঁ সি মোৰ জ্যেষ্ঠ ভাতৃ হিচাপে সি আমাক আশীৰ্বাদ দি যাওক যাতে আমি সমাজখনক সুচাৰুৰূপে লৈ যাব পাৰোঁ মই ইয়াক দেখোঁ মোৰ বক্তব্য সামৰণি মাৰিছোঁ হয় এক অপূৰণীয় ক্ষতি যোৰহাটবাসীৰ বাবে শংকৰজ্যোতি পৰাশৰৰ অকাল মৃত্যু আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কি ক'ব সামাজিক অনুষ্ঠান সাহসৰ উদ্যোগত আজি যোৰহাটৰ বৰচাৰিস্থিত কাব্যশ্ৰী নীলমণি ফুকন স্মাৰক সহস্ৰাব্দ উদ্যানত আৰু যোৰহাটবাসীৰ ৰাইজৰ সহযোগত আজি সদ্য প্ৰয়াত ডাক্তৰ শংকৰজ্যোতি পৰাশৰদেৱৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় জীৱিত কালত আচলতে চিকিৎসাৰ সেৱাৰ জৰিয়তে যোৰহাটৰ সৰ্বস্তৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা মানৱ দৰদী এই সুচিকিৎসকগৰাকীৰ মৃত্যু যোৰহাটবাসীৰ ৰাইজৰ কাৰণে এক অপূৰণীয় ক্ষতি আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰসদ্গতি কামনাৰে আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি সাহসে আয়োজন কৰিছোঁ আৰু আমাৰ এটা কথাই আচলতে আজি খুব যোগাত্মক বুলি আমি ভাবিছোঁ আজি তেখেতৰ সহপাঠী বন্ধুসকলেই হওক বা তেখেতে পৰিচৰ্যা কৰা যিসকল ৰোগী আছিলে সেই ৰোগীসকলেই হওক বা তেখেতৰ কৰ্মস্থলীৰ যিখিনি ব্যক্তি আছিলে বা যোৰহাটৰ বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠান ক্লাব সকলো আহি আচলতে যিধৰণে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰিলে তাতে গম পোৱা যায় যে ডাক্তৰ পৰাশৰদেৱ কিমান জনপ্ৰিয় আছিলে আৰু আপোনালোকে শুনি ভাল পাব ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত অধীক্ষক ডাক্তৰ প্ৰাঞ্জল দত্ত ডাঙৰীয়া প্ৰয়াত পৰাশৰদেৱৰ সহপাঠী বন্ধু আছিলে তেখেতো আজি ইয়াত আহিছে পৰিয়ালবৰ্গৰ লোকসকলো উপস্থিত হৈছে আমি সাহসে আচলতে এটা কথাই বিচাৰিছোঁ ভৱিষ্যতৰ দিনবোৰতো এই জনপ্ৰিয় মানৱদৰদী চিকিৎসকগৰাকীক আমি যোৰহাটবাসী মানৱ পথত আমি জীয়াই ৰাখিম আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰসদ্গতি কামনা কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি স্বনামধন্য অভিনয় শিল্পী তিলমিজুৰ ৰহমান ডাঙৰীয়াৰো পৰলোকপ্ৰাপ্তি ঘটিছে যোৰহাটৰ আচলতে সমগ্ৰ অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে এটা অত্যন্ত আজি দুখৰ দিন বুলি ক'ব লাগিব আমাৰ অসমৰ সাংস্কৃতিক জগতখনৰ অন্যতম মহিৰো অসমৰ মঞ্চ আৰু বোলছবি অভিনেতা তিলমিজুৰ ৰহমান দেৱে ৯৫ বছৰ বয়সত আজি ইহলীলা সম্বৰণ কৰিলে আমি অত্যন্ত মৰ্মাহত প্ৰয়াত ৰহমান দেৱৰ বিদেহ আত্মাৰ চিৰসদ্গতি কামনা কৰাৰ লগতে আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতে আচলতে জীৱনজোৰা সাধনাৰে সাংস্কৃতিক ক্ষেত্ৰখন লৈ যি অৱদান আগবঢ়াই থৈ গ'ল সেই অৱদান কিন্তু সদায় স্মৰণীয় হৈ শংকৰজ্যোতি পৰাশৰদেৱৰ বিদেহী আত্মাৰ সদ্গতিৰ লগত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। যোৰহাটৰ পৰা উৎপল দত্ত ৰিপৰ্ট মায়া নিউজ।